কোকিলা, না, না, আমার জীবনলে কোনো কালেই হোক নাহিব নেকি এমুঠি অন্ন এখনি বস্ত্ৰৰ কাৰণে প্ৰতিদিনে আমি কৰিছো হাহাকাৰ সন্তানৰ সন্তানৰ সুধাটোৰ মুখ দেখি চকুৰ পানীৰে গংগাৰ জল উঠিছে উঠলি হে প্ৰভু দয়াময় এনে কি মহাপাপ কৰিছিলো আমি তোমাৰ চৰণত যাৰ বাবে দিছা এনে দাৰুণ কষ্ট প্ৰিয়ে, এই সকলোবোৰ প্ৰভুৰ মায়া, প্ৰভুৰ ইচ্ছা অনুসৰি সকলো হয়। না তুমি দুখ নকৰিবা প্ৰিয়ে। প্ৰতিদিনে অনাহাৰে থাকিব লাগে প্ৰতিদিন দুখতে জীৱন অতিবাহিত কৰিব লাগে এয়াও কি প্ৰভুৰ ইচ্ছা চকুৰ পানীৰে ক্ষুধা আৰু তৃষ্ণা আমি নিবাৰণ কৰিব লাগে এয়াই কি আমাৰ ভাগ্যত লিখিলে বিধাতা ভাগ্যৰ সতে কোনেও যুঁজিব নোৱাৰে প্ৰিয়ে। আমাক এনে জীৱন প্ৰভুৱে দিছে। প্ৰভুৱে আমাক যি পৰিস্থিতিত জীয়াই ৰাখিছে সেই পৰিস্থিতিতে আমি আনন্দ মনেৰে থাকিব লাগে। আনন্দ মনেৰে সোধা নিবাৰণৰ বাবে অন্ন নাই পৰিধান কৰিবলৈ আৰু এখনেও বস্ত্ৰ নাই নিচাৰ কোলা আশ্ৰয় লওঁতে সন্তানৰ ভৱিষ্যতৰ চিন্তাই মোৰ মন বিভ্ৰ কোন আনন্দ মনে থাকিব পাৰিব কোন আনন্দ মনে থাকিব পাৰিব সকলো বিধি লিখন না সেয়েহে আমি এনে যন্ত্ৰণা ভোগ কৰিছো প্ৰিয়ে। না আমি আমাৰ বিধিৰ লিখন ভোগ কৰিছো কিন্তু আমাৰ সন্তানৰতো কোনো দুখ নাই
আপুনি কৃষ্ণ নাম জপে সৰ্বদা। কৃষ্ণ আপোনাৰ বাল্য বন্ধু, পৰম মিত্ৰ। আপুনি আপুনি আপোনাৰ মিত্ৰক কওক, স্বামী, আমাৰ যিমানবোৰ দুখ কষ্ট আছে, মই সেই সকলো দুখ কষ্ট শিৰ পাতি ল'বলৈ মাত্ৰ আপোনালোকৰ দুখ যেন নিবাৰণ কৰে, স্বামী, নিবাৰণ কৰে। সত্য কথা প্ৰিয়ে। না, জগৎপতি কৃষ্ণ মোৰ বাল্য বন্ধু। বন্ধু, শান্তিপনী গুৰুৰ গৃহত দুয়ো একেলগে শিক্ষা লাভ কৰিছিলো আমি। কিন্তু স্বাৰ্থৰ বশৱৰ্তী হৈ মই কৃষ্ণৰ পৰা দান ভিক্ষা কৰিব নোৱাৰো কদাপি। মই তেওঁৰ ভক্ত। না, দান ভিক্ষা কৰি ভক্তৰ নামত মই কলংক সানিব নোৱাৰো কদাপি। নাথ, পৰম প্ৰভুৰ কৃপাত যদি আমাৰ জীৱনৰ কিছু উন্নতি হয়, তাতে ক্ষতি কি? ককিলা, সন্তানৰ সোধাটোৰ মুখ দেখি দেখি কান্দি কত বিনিদ্ৰাৰ ৰজনী মই কৰিছো পাৰ। এই কথা উপলব্ধি কৰিবলৈ আপুনি অক্ষম। মই আৰু সহ্য কৰিব নোৱাৰা হৈছো, স্বামী, মই আৰু নোৱাৰা হৈছো। ধৈৰ্য ধৰা সুখিলা। জাতিত ব্ৰাহ্মণ মই, মোৰ ধৰ্ম এই মানৱ সমাজক সুশিক্ষা সৎপথ দেখুওৱা। ক্ষুদ্ৰ স্বাৰ্থৰ লালসাত মিত্ৰৰ সন্মুখত দান প্ৰাৰ্থনা কৰা মোৰ ধৰ্মৰ বিৰুদ্ধ। মাত্ৰ তুমি ইয়াকেই জানি থোৱা, সংসাৰৰ কোনো জীৱই বিধাতাৰ লিখন নোৱাৰে খন্দাব। ভাগ্যনাথ, এই ভাগ্য আৰু এই বিধাতাই মিলি নিৰ্মম হাতেৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে আমাৰ। খেলিছে নতুন খেলা আমাৰ জীৱনৰ বাবে। ভাগ্যৰ পৰীক্ষাত যে কাৰ কি দশা হয় তাৰ কোনো নিশ্চয়তা নাই প্ৰিয়ে। মোৰ প্ৰভু মহান উদাৰ। অযথা তেওঁক তুমি দোষাৰোপ নকৰিবা। তেওঁৰ বাবে মনুষ্য জন্ম আমি কৰিছো ধাৰণ। শ্ৰেষ্ঠ মনুষ্যৰ জীৱন এয়া জানো জীবন জীবন মই কল্পনা কৰা নাছিলো। মই কল্পনা কৰা নাছিলো। মই কল্পনা কৰা
আমার আরেকটা দেবতা এই সুবিমল আকাশৰ দৰে বিশাল বৃক্ষৰ দৰে মহৎ আৰু সৰল না ভাগ্যদেৱীহে আমাৰ প্ৰতি খুব প্ৰসন্ন নহয়। যদি ভাগ্যতে অন্ন নাথাকে কি কৰিব পাৰো আমি মাটিৰ মানৱে? আমি অতি ভাগ্যৱান প্ৰিয়ে, ভাগ্যবান অতি ভাগ্যৱান। এই কোটি কোটি মানৱ সমাজৰ পৰা প্ৰভুৱে কেৱল আমাক পৰীক্ষাৰ বাবে কৰিছে বাছনি। সেয়ে আমাৰ পবিত্ৰ কৰ্তব্য হৈছে কৃষ্ণ নাৰায়ণক এক চিত্তে আৰাধনা কৰা, এক চিত্তে আৰাধনা কৰা। হনুমান অকণমান শান্তিৰ আশা কৰি আমি অহৰ্নিশে ক্ৰন্দন কৰিছোঁ। কিমান কিমান সহিম, কেনেকৈ সহিম, কেনেকৈ সহ্য কৰিম মই পতি আৰু পুত্ৰৰ পোকাটোৰ মুখ? নোৱাৰো স্বামী, আহক আজিও গৃহত এটিও অন্ন নাই, আছে কলহতে অলপ জল আছে। আহক আজিও আমি জলেৰেই সদা নিবাৰণ কৰিব লাগিব। পাৰিম পাৰিম, আহক আজিও আমি জলেৰে সদা নিবাৰণ কৰিব লাগিব। মোৰ আৰাধ্য প্ৰাণৰ গৰাকী সহিছো নিতে মই পত্নীৰ কান্দোন। দিনহীন ভক্ত মই জানো ভালদৰে বিধিৰ লিখনৰ ফলতেই ভুঞ্জিছো আজি আমি অশেষ যন্ত্ৰণা। হে কৰুণানিধি, অন্ন বস্ত্ৰ ধন সম্মুখ একোকে নালাগে প্ৰভু, একোকে নালাগে। লাগে মাথো তব রাতুল চরণ, লাগে মাথো তব রাতুল চরণ। শ্রীকৃষ্ণ শ্রীকৃষ্ণ শ্রীকৃষ্ণ।